মাটির দালাল হুঁশিয়ার 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 মাটির দালাল হুঁশিয়ার হুঁশিয়ার সিমেন্ট উদ্যোগ স্থাপনৰ বিৰোধিতাৰে বিশাল বাইক ৰেলী। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ চৌধুৰীঘাটত চিমেণ্ট উদ্যোগ স্থাপনৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ। কমিটি জিন্দাবাদ 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 ভূমিহৰ কমিটি জিন্দাবাদ 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 অনাধিক চিমেণ্ট উদ্যোগ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক। ছয়গাঁৱৰ গোবৰ্ধন আঞ্চলিক যুৱ সংঘৰ খেলপথাৰৰ প্ৰাংগণৰ পৰা আৰম্ভ হয় এই বাইক ৰেলী। বাইক ৰেলীটোৰ শুভ উদ্বোধন কৰে ভূমি সংৰক্ষণ সমিতিৰ সভাপতি বিমল হালৈয়ে। তাৰপিছত এতিয়া আপোনালোকে গম পাইছে নেকি যে উদ্যোগটো হ'ব বুলি? নাই, এতিয়া চাওক, এতিয়া মানে একচুৱেলি ইয়াতে যে এটা দুষ্ট চক্ৰ লগ লাগিছে। ইতিমধ্যে আমাৰ যিখিনি আমাৰ ইয়াতে আমাৰ ধবৰগাঁও লাট, চৌধুৰীঘাট লাট, কৈমাৰী লাটৰ যিখিনি মাটি আছিলে কৃষিভূমি, এই কৃষিভূমি ইতিমধ্যে আকৌ মাজতে তেওঁলোকে অকণমান টাইম মানে ষ্টপ কৰাৰ পিছত এতিয়া আকৌ মাটিবিলাক তেওঁলোকে মানে ক্ৰয় কৰি আছে। আৰু এই ক্ষেত্ৰত আমি অলৰেডি আমাৰ সতীৰ্থ এজন আছিলে বিশ্বজিৎ দাস, তেখেতে ইতিমধ্যে RTI কৰিছিলে যে আজি এই যিখিনি কৃষিভূমি, যে এই কৃষিভূমিখিনি একচুৱেলি মানে তেওঁলোকে কৃষি কৰিম বুলিয়ে লৈছিলে, যে কৃষি কৰিম বুলি লৈছিলে। আৰু তিৰুপতি বিল্ডাৰ্ছৰ নামত আমি এতিয়া আমি যি আমাৰ বিভাগীয় তথ্য পাতি আমাৰ হাতত পৰিছে, যে আমি এতিয়া গম পাইছোঁ যে এই মাটিবিলাক গোটেই আল্ট্ৰাটেক কোম্পানীৰ নামত হস্তান্তৰ হৈছে। আৰু আমি আপত্তি কৰিছিলোঁ আমাৰ যিবিলাক দল সংগঠন, যে ইয়াতে আমাৰ ভূমি সংৰক্ষণৰ বাহিৰেও যে বামুণীগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা, ছয়গাঁও নাগৰিক সমাজ, যে বৃহৎ অনুষ্ঠানবিলাকে যে ইয়াৰ আমি ঘোৰ বিৰোধিতা কৰিছিলোঁ। যে আপোনালোকে আজি আৰু এটা আপত্তি আমাৰ আছিলে, তেখেতসকলকো এই কথাখিনি কৈছিলোঁ যে আমাৰ বেলেগ ফেক্টৰী হ'লে আমাৰ ক'ব লগা একো নাই, খালি আপোনালোকে এই চিমেণ্ট ফেক্টৰীটো বন্ধ কৰক। এটা মাটিৰ দালাল চক্ৰই কৃষিভূমিসমূহ ক্ৰয় কৰাৰ পিছতে চৌধুৰীঘাট, কাৱৈমাৰী, বাংকাকাটা, বেলগুৰিকে ধৰি বহুকেইখন গাঁৱৰ জনসাধাৰণৰ জীৱনলৈ ভাবুকি অনাত শংকিত হৈ পৰিছে ৰাইজ। চাওক, এতিয়া মানে আমি এতিয়াও আশাবাদী মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ থলুৱা জনগণৰ হিতৰ কাৰণে কাম কৰি আছে। আৰু আমি নাভাবোঁ যে তেখেতৰ স্থিতিৰ পৰা যি অৱগত কৰিছিল আমাৰ ৰাইজৰ আগত যে এই ইয়াত চিমেণ্ট ফেক্টৰী আমি হ'ব নিদিওঁ, সেই স্থিতিৰ পৰা তেখেত আঁতৰি যাব বুলি আমি কেতিয়াও নাভাবোঁ। কিন্তু এটা কথা হৈছে, আপোনালোকৰ এই চেনেলৰ যোগেদি আমি সকিয়নি দিব বিচাৰিছোঁ, আমাৰ এই কৃষিজীৱী অঞ্চলৰ জনজীৱনলৈ যিসকলে অমানিশা এই চিমেণ্ট উদ্যোগৰ জৰিয়তে অমানিশা নমাই আনিব বিচাৰিছে, তাহাঁতক আমি কোনো পধ্যেই কেতিয়াও আমি ক্ষমা নকৰোঁ। আৰু কেতিয়াও তাহাঁতৰ আমি ষড়যন্ত্ৰত আমি কেতিয়াও আমি ভুল নাযাওঁ। যাৰ বাবে আজিৰ এই বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। ইয়াৰ পূৰ্বেও ৰাইজে কেইবালানীয় গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল যদিও চৰকাৰে বিশেষ গুৰুত্ব নিদিয়াত আজি পুনৰ জাঙুৰ খাই উঠিছে অঞ্চলটোৰ ৰাইজ। প্ৰতিবাদী হোৱাৰ পূৰ্বে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে বক্তব্য ৰাখি ঐক্যবদ্ধভাৱে চিমেণ্ট কোম্পানীৰ বিৰোধিতা কৰে। প্ৰায় ৫ শতাধিক বাইকেৰে প্ৰতিবাদী দলটোৱে গোবৰ্ধন, চৌধুৰীঘাট, বাংকাকাটাৰে ধোবাৰগাঁও, দলৈপাৰা হৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আহি চক্ৰ বিষয়া চিৰঞ্জিত দাসৰ হাতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰতিবাদী লোকসকলে চিমেণ্ট উদ্যোগ বন্ধ কৰক, মাটিৰ দালাল হুঁচিয়াৰ, কৃষিভূমি ৰক্ষা কৰক আদি শ্লোগানেৰে ছয়গাঁও অঞ্চলৰ আকাশ বতাহ কঁপাই তোলে। প্ৰতিবাদী কাৰ্যসূচীটোত বামুণীগাঁও আঞ্চলিক ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ছয়গাঁও নাগৰিক সমাজকে ধৰি বৃহত্তৰ অঞ্চলবাসী ৰাইজে মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। চাওক, আমি অলৰেডি আমাৰ অফিচ কাছাৰীত গৈ আমি যি কৰিব লাগে ন্যায়সংগতভাৱে আইনীভাৱে আমি অলৰেডি ব্যৱস্থা লৈছোঁ। আৰু ইতিমধ্যে আমি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এই সংক্ৰান্তত আমি লগ কৰিছোঁ। তেখেতে আমাক আশ্বাস দিছে যে এইটো ইমান মানুহৰ মাজত এনেকুৱা ধৰণৰ উদ্যোগ স্থাপন কৰা নহ'ব। আৰু এই সংক্ৰান্তত তেওঁ লগে লগে আমাৰ সন্মুখতেই আমাৰ কামৰূপ জিলাৰ সন্মানীয় DC মহোদয় আৰু আমাৰ পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়াক তেখেতে অলৰেডি ভাৰ্বেলি কথাটো আমাৰ সন্মুখতে কৈছে যে ইয়াত এইটো নহ'ব, এই উদ্যোগটো বেলেগত অলৰেডি মানে এইটো অল্টাৰ কৰিব দিছে, তাৰ পৰা স্থানান্তৰ কৰাৰ ব্যৱস্থা ল'ব দিছে। আৰু সেইটোত আমি ৰাইজে আশ্বস্ত হৈ আছিলোঁ যে এনেকুৱা ধৰণৰ আমাৰ যিহেতু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী আমি আমাৰ অসমৰ
স্বাৰ্থৰ বিপৰীতে নাযায় বুলি আমি জানো। গতিকে তেখেতৰ ওপৰত বিশ্বাস ৰাখি আমি কামবিলাক চাই আছিলোঁ আৰু ভাবিছিলোঁ যে আমাৰ ৰাইজৰ যিটো আমি ৰাইজে বিচাৰিছোঁ সেইমতে আমাৰ কামবিলাক হ'ব। কিন্তু এতিয়া দেখিছোঁ যে ইয়াত অলৰেডি আমাৰ ইয়াত চাৰ্কল অফিচত তেওঁলোকে মাটিৰ কাম এতিয়াও কৰি আছে চিমেণ্ট উদ্যোগৰ নামত। গতিকে সেই লৈ আমি শংকিত হৈছোঁ ৰাইজে যে আচলতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যিটো কথা দিছিলে, আশ্বাস দিছিলে, সেই আশ্বাসটোত আমি আশ্বস্ত হ'ব পৰা নাই। গতিকে সেইকাৰণে আমি আজি আন্দোলনৰ কাৰ্যসূচী ল'ব লগা হৈছে। আৰু এই আন্দোলনৰ কাৰ্যসূচীটো আজিয়ে আমাৰ শেষ নহয়, ইয়াতকৈ আৰু ভৱিষ্যতে যদিহে আমাৰ কথাবিলাক শুনিবলৈ ইচ্ছা নকৰে প্ৰশাসনে বা চৰকাৰে, তেতিয়াহ'লে আমি নিশ্চয় নিজৰ ব্যৱস্থা নিজে ল'ম। আৰু তেতিয়া তাৰ পৰৱৰ্তী সময়ত যি পৰিস্থিতি উদ্ভৱ হ'ব সেই পৰিস্থিতিৰ কাৰণে কিন্তু প্ৰশাসন দায়ী হ'ব লাগিব আৰু ইয়াৰ উত্তৰ চৰকাৰে দিব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।